হাত দাঙকচোন। ও ভগৱান, সকলো ৮টাত আহি গ'ল। দুপৰীয়া ঘৰত ভাত কোনে বনাব? দুপৰীয়া ভাত আজি কেনেকে হ'ব? কোনোবা আছে নে নাই বনোৱা? আছে? খানা বনাই থৈ আহিছে? কোনে কোনে বনাই থৈ আহিছে খানা? হাত দাঙকচোন। বাপৰে, আপোনালোকে ৰাতি টোপনি মাৰিছিল নে নাই এইটো কওক? ৰাতি ভাল কৰি টোপনি অহা নাই? ৰাতিপুৱা উঠিলে ঘৰত ভাত বনালে আৰু মিটিঙলৈকে আহি গ'ল, হয়নে? ঠিক আছে। এই মিটিংখনৰ কাৰণেতো বহুত দিনৰ পৰা ৰখি আছিলে যে তিতাবৰত হ'ল, টিয়কত হ'ল, যোৰহাটত হ'ল, আমাৰ মৰিয়নিত বা কেতিয়া হ'ব, নহয় জানো? আজি হৈ গ'ল। আৰু আজি মনটো ভাল লাগিছে নে নাই লাগা? সকলোৰে মনটো ভাল লাগিছে? ঠিক আছে, তেতিয়াহ'লে মোৰো মনটো ভাল লাগিছে। হ'ব, আজিৰ সভাত আমাৰ মাজত উপস্থিত কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া, মৰিয়নি সমষ্টিৰ সন্মানীয় বিধায়ক ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া, ঠেঙাল কছাৰী অট'নমাছ কাউন্সিলৰ CM কুমুদ কছাৰী ডাঙৰীয়া, চেয়াৰমেন প্ৰতাপ কছাৰী ডাঙৰীয়া, শান্তনু পূজাৰী ডাঙৰীয়া, ৰাণা গোস্বামী ডাঙৰীয়া, সুৰজিত শইকীয়া ডাঙৰীয়া, প্ৰশান্তজ্যোতি গোস্বামী ডাঙৰীয়া, লখিমী খাৰঘৰীয়া ডাঙৰীয়ানী, লাকী গগৈ ডাঙৰীয়ানী, ৰশ্মি ভট্টাচাৰ্যী ডাঙৰীয়ানী, বিশ্বপ্ৰভা শইকীয়া ডাঙৰীয়ানী আৰু সৌৰপ্ৰাণ বৰা ডাঙৰীয়া, জিলা আয়ুক্ত মহোদয়, উপস্থিত আইমাতৃসকল আৰু সন্মানীয় সুধীবৃন্দ। মইতো ইয়াত পুৰুষ কোনো দেখাই নাই, জাৰ্নেলিষ্টখিনিক বাদ দি চব মহিলাই। ইমান মহিলাৰ মিটিং আগত হৈছিল নেকি মৰিয়নিত কেতিয়াবা? ইমান ডাঙৰ কিমান? আজি ইয়াতে মহিলা আছে ২৯,০০০। আগত একেলগে ২৯,০০০ মহিলা মৰিয়নিত আহিছিলে নেকি এনেকে মিটিঙত? মোৰ মতেদিতো এইটো প্ৰথম মিটিং, হয়নে নহয়? আজি মৰিয়নিৰ গাঁওবিলাকত ক'তো মহিলা নায়েই নেকি ঘৰত? হা, চবতো ইয়াতে আহি গ'ল আজি। তাৰমানে আমাৰ কাৰণে এটা কিমান আনন্দৰ দিন আপোনালোকে চাওক। আগতে সভা সমিতিত বা আঁচনি পুৰুষসকলে পাইছিলে, মহিলাসকল ঘৰতে আছিলে। আজিতো মই হিচাপ কৰিছো যে ৩০,০০০ মহিলা আমাৰ বৈশাহাবী চাহ বাগিচাত আহিছে। তাৰমানে গাঁও আৰু বাগিচাত আজি বেলেগ মহিলা নাই, সকলো মহিলা ইয়ালৈকে আহিছে, হয়নে নহয়? আজি আমাৰ অহাৰ উদ্দেশ্যটো কি? আমাৰ এই যে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি, তাৰ লক্ষ্য কি? যোৱা ছেপ্টেম্বৰ মাহৰ পৰা মই অসমৰ ৯৫টা সমষ্টিত এই মিটিংখন কৰি গৈ আছো। কোনোবা মাহত ২০খন, কোনোবা মাহত ৩০খন, আৰু আজি মোৰ ৯৫ সংখ্যক মিটিং। ১১৫টা সমষ্টিত আমি পুঁজি বিতৰণ কৰিলো। 11টা সমষ্টি ৰৈ গৈছে, তাকো আমি ২ এদিনতে বিতৰণ কৰিম। ১২৬টা সমষ্টিত আজি আমি ৩২ লাখ মহিলাক এই আঁচনিৰ ধন আমি ইতিমধ্যে গতাই দিছো। আমাৰ অসমত অকল মহিলাৰ কাৰণে, আৰু এগৰাকী দুগৰাকী নহয়, ৩২ লাখ মহিলাৰ কাৰণে ৩,২০০ কোটি টকা
আজি আমি কেৱল মহিলাসকলৰ বাবে খৰচ কৰিছো। আজি আপোনালোকে ইয়াত চিন্তা কৰক, 29,000 মহিলা আছে, এগৰাকীয়ে পাব 10,000, কিন্তু 10,000ক যদি 29,000ৰে পূৰণ কৰে, কিমান টকা আজি চৰকাৰে আপোনালোকক দিব? 29 কোটি টকা। আগতে এনেকৈ এটা সমষ্টিত 29 কোটি, 30 কোটি, 35 কোটি অকল মহিলাসকলৰ বেংক একাউণ্টত কোনো চৰকাৰে কেতিয়াও দিয়া নাছিল। লগতে আন আন আঁচনিবিলাক আছেই। আজি আমাৰ চৰকাৰৰ 5 বছৰত অসমৰ মহিলা সমাজ আটাইতকৈ বেছি উপকৃত হৈছে, আৰু আজি আমাৰ মহিলাসকলে এটা চৰকাৰৰ পৰা প্ৰথমবাৰৰ কাৰণে সন্মান লাভ কৰিছে। কংগ্ৰেছৰ দিনত মহিলাসকলক সূতা দিয়ে, মহিলা থাকে 30,000, সূতা আনে 2,000। কোনে পাব, কাক দিব, সূতা লওঁতে কাজিয়া লাগি যায়, আকৌ তাতো 2 পইচা দালালক ঘোষ দিব লাগে, তেতিয়াহে আমি সূতাখিনি পাব পাৰোঁ। কিমান সূতা দিয়ে? 1 লেচা সূতা দিয়ে, 500-400 টকা, কাৰো একো লাভ নহয়। কিন্তু আজি আমাৰ চৰকাৰে মহিলাসকলক অৰুণোদয় আঁচনি, উদ্যমিতা আঁচনি, নিযুত মইনা আঁচনি, আমি এফালৰ পৰা মহিলাসকলক নতুন নতুন আমি আঁচনি দিছোঁ, আৰু অসমৰ মহিলা সমাজৰ উন্নয়নৰ বাবে আমি কাম কৰিছোঁ। কংগ্ৰেছৰ দিনত আমি কি পাইছিলোঁ? লুঙি, ধুতি, সূতা, আঁঠুৱা আৰু কম্বল। মই 5টাকে একেলগে কি কৰি কওঁ যে কংগ্ৰেছৰ পঞ্চ অমৃত আছিলে। কি আছিলে? লুঙি, ধুতি, সূতা, কম্বল, আঁঠুৱা। আজি আমি কি কৰিছোঁ? লুঙি ধুতিৰ ৰাজনীতি আমি শেষ কৰিছোঁ। সূতা কম্বল আমাক নালাগে। আমাক কি লাগে? যে নিজৰ ভৰিৰ ওপৰত আমি যাতে নিজে থিয় দিব পাৰোঁ, ঘৰখনৰ উপাৰ্জনত আমি যাতে সহায় কৰিব পাৰোঁ, আৰু আমাৰ পৰিয়ালত অভাৱসমূহ দূৰ হয়, আমি ল'ৰা ছোৱালীক শিক্ষিত কৰাৰ কামত আমি নিজক নিয়োগ কৰিব পাৰোঁ। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমি এখন নতুন আঁচনি হাতত ললোঁ, যে আমি আমাৰ মহিলাসকলক লাখপতি বাইদেউ কৰিম। কিয় কৰিম? যদি পুৰুষৰ লগত সমানে মহিলাগৰাকীয়েও ঘৰৰ উপাৰ্জনত বৰঙণি যোগাব পাৰে, ঘৰখন অৰ্থনৈতিকভাৱে শক্তিশালী হ'ব, ল'ৰা ছোৱালীক আমি পঢ়ুৱাব পাৰিম, আৰু আমাৰ স্বামীৰ লগতে আমিও পৰিয়ালটোৰ উন্নয়নত কিছু হ'লেও সহায় কৰিব পাৰিম। 5 বছৰ আগতে আমি হাতত লৈছিলোঁ যে অসমৰ মহিলা সমাজক আমি লাখপতি বাইদেউ কৰিম। আজি আমাৰ 8 লাখ মহিলা ইতিমধ্যেই লাখপতি বাইদেউ হ'ব পাৰিছে। 4 লাখ মহিলা বছৰত 1 লাখ উপাৰ্জন কৰা নাই, কিন্তু 80-85 হাজাৰ টকা উপাৰ্জন কৰি আছে। অলপ চেষ্টা কৰিলে তেওঁলোকো লাখপতি বাইদেউ হ'ব পাৰিব। আৰু যিসকলে এতিয়াও লাখপতি বাইদেউ হ'বৰ কাৰণে
কাম আৰম্ভ কৰা নাছিলে তেওঁলোকৰ কাৰণে আমি উদ্যমিতা আঁচনি আনিছো যাতে তেওঁলোকেও লাখপতি বাইদেউ হবৰ বাবে চেষ্টা আৰম্ভ কৰিব পাৰে। এই উদ্যমিতা অভিযানত প্ৰথম আমি আপোনালোকক 10,000 টকা দিম, কিন্তু অকল 10,000 টকাই নহয়, ভৱিষ্যতেও আমি আপোনালোকক আৰু টকা দিম, ট্ৰেইনিং দিম, বজাৰ দিম, যাতে আপোনালোকে আগবাঢ়ি গৈ থাকিব পাৰে। আজি আমাৰ মৰিয়নি সমষ্টিত অহা কেইদিনমানৰ ভিতৰত আমি 1.5 লাখ লিটাৰ গাখীৰ প্ৰতিদিনে সংশোধন কৰিব পৰা এটা আমি ইয়াতে ডাঙৰ প্লান্ট এটা খুলিবৰ কাৰণে গৈ আছো। প্ৰায় 200 কোটি টকা খৰচ কৰিম। আপোনালোকৰ ঘৰত আপোনালোকক আমি সহায় কৰিম যাতে আপোনালোকৰ গাখীৰ ঘৰত উৎপাদন হ'ব, সমবায় জৰিয়তে গাখীৰ কিনিব, প্লান্টত গাখীৰ সংশোধন হ'ব আৰু বজাৰত আমি বিক্ৰী কৰিম। চৰকাৰে সৰু ডাঙৰ আজি এনেকুৱা বহুত আঁচনি হাতত লৈছে যাতে আমাৰ মহিলা সমাজক আমি কৰ্মমুখী কৰি গঢ়ি তুলিব পাৰোঁ। মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিয়ে আমাৰ অসমৰ মহিলা সমাজক কৰ্মমুখী হোৱাত সহায় কৰিব। আজি আমি এই অভিযানৰ প্ৰথম 10,000 টকা আপোনালোকৰ হাতত তুলি দিম। চৰকাৰে চেক দিব, আপোনালোকে চেকবিলাক বেংকত জমা দিব। ঘৰত চেক কেইখন ৰাখি নথব, যিমান সোনকালে পাৰে বেংকত দিব। কাৰণ কেইদিনমান আগতে এগৰাকী মহিলাই ফেচবুকত কান্দি আছিলে। মই ক'লো চেক কৰিলে কিয় কান্দি আছে? চেকখন ঘৰত ৰাখি থৈছিল, নিগনিয়ে কুটি দিলে। মই সুধিলো যে বাইদেউ কিয় চেকখন ৰাখি থলে? বোলে নহয়, মোৰ নামটো লিখা আছিল কাৰণে কেইদিনমান মই থৈ দিছিলো। যি নহওক, চেকখনৰ ফটোষ্টেট কপি এটা থৈ দিলেও হ'ব। মেইন চেকখন বেংকত জমা দিব, বেংকৰ পৰা টকাখিনি আপোনালোকৰ একাউণ্টত আহিব। লগে লগে খৰচ কৰিব নালাগে, টকাটো আপোনালোকৰ হৈ গ'ল, চৰকাৰৰ পৰা আপোনালোকৰ একাউণ্টত আহিলে। কেইদিনমান বহি আলোচনা কৰিব যে এই টকাটো আমি ক'ত খৰচ কৰিম। যেতিয়া মনত এটা সিদ্ধান্ত আহিব যে এই জাগাত টকাটো খৰচ কৰিলে মই আগলৈও আগবাঢ়ি যাব পাৰিম, তাতে আপোনালোকে টকাটো খৰচ কৰিব লাগিব। ভুলতেও মোবাইল ফোন নিকিনিব, ঠিক আছে? কেতিয়াবা মন যাব যে মোবাইল ফোন এটা কিনি লওঁ নেকি, কিন্তু সেইটো পইচা মোবাইল ফোনৰ কাৰণে নহয়। টকাটো লৈ আমি 3 ধৰণে চিন্তা কৰিম যে প্ৰথম আমাৰ গ্ৰুপত আমি টকাটো দিব পাৰোঁ 10,000 1 লাখ হ'ল। গ্ৰুপৰ 10 গৰাকী মহিলাই লগ লাগি ব্যৱসায় কৰিব পাৰিব, লোন দিব পাৰিব, নিজেও ব্যৱসায় কৰিব পাৰিব। বোলে নহয় আমি গ্ৰুপত নিদিও, আমি নিজে কৰিম, কোনো আপত্তি নাই। আপোনালোকে এই টকাটো লৈ ছাগলী, গাহৰি, গৰু, গাই গৰু, মৌমাখি পালন, মাছৰুম পালন, সাঁচি গছ ঘৰত ৰুলো, বহুতবিলাক কাম আপোনালোকে কৰিব পাৰিব। কোনোবাই ভাবিব যে মই যদি 10,000 টকা খৰচ কৰোঁ আৰু যদি ব্যৱসায়টো মোৰ নহয়গৈ, তেতিয়াতো মই পিছত সুবিধা নাপাম।
আপোনালোকে তেতিয়া কি কৰিব হাজবেণ্ডৰ যিটো ব্যৱসায় আছে কাৰোবাৰ দোকান আছে কাৰোবাৰ ঘৰত ফিচাৰী আছে কাৰোবাৰ আন ব্যৱসায় আছে হাজবেণ্ডৰ লগতো আপোনালোকে এই 10,000 টকা হাজবেণ্ডৰ ব্যৱসায়টো আপোনালোকে খৰচ কৰিব পাৰিব তিনটা ৰাস্তা গ্ৰুপত দিলো নিজে কৰিলো নহলে হাজবেণ্ডৰ লগত লগ লাগি কৰিলো 6 মাহ 7 মাহ পিছত আমি আপোনালোকৰ ঘৰলৈ যাম আমি মানে মই না যাওঁ আমাৰ কোনোবা অফিচাৰ যাব ঠিক আছে আপোনালোকক খুধিব যে বাইদেউ 10,000 টকা পাইছিলে বোলে মই পাইছিলো টকাটো ক'ত খৰচ কৰিলে বোলে পুৰণা মোবাইলটো বেয়া হৈছিল নতুন মোবাইল এটা কিনিলো পৰীক্ষাত ফেল বুজি পালে এইটো এটা পৰীক্ষা যেনেকৈ এতিয়া মেট্ৰিক পৰীক্ষা আৰম্ভ হৈছে নহয় আজিৰ পৰা আপোনালোকৰো পৰীক্ষা আৰম্ভ হ'ল মোবাইল কিনিলো ফেল বাইদেউ কি কৰিলে বোলে আমি 10 গৰাকী মহিলাই লগ লাগি 1 লাখ টকা গ্ৰুপটো ধুনীয়াকৈ চলাই আছো এইটো পাছবুক আপুনি চাই লওক পৰীক্ষাত পাছ বাইদেউ কি কৰিলে বোলে মই গাই গৰু কিনিলো মই গাহৰি কিনিলো মই ছাগলী কিনিলো সৰু দোকান দিলো হাসি গছ ৰুলো যি কৰিলে কিন্তু কিবা এটা কৰিছো পৰীক্ষাত পাছ তাৰ পিছত বোলে কি কৰিলে মোৰ হাজবেণ্ডৰ দোকান এখন আছিলে তাতে আমি 10,000 টকাটো খৰচ কৰিলো মাল বস্তু কিনিলো দোকানখন এতিয়া ভালকৈ চলিছে পৰীক্ষাত পাছ যিসকলে পৰীক্ষাত পাছ কৰিব তেওঁলোকক মই আকৌ এই মিটিঙলৈকে মাতিম আৰু দ্বিতীয়বাৰ আমি কিমান দিম আপোনালোকক 25,000 টকাকৈ আপোনালোকৰ বেংক একাউণ্টত দিম পিছফালৰ বাইদেউসকলক 25,000 নালাগে কাৰণে লাহে কৰি হাত চাপৰি বজাইছে লাগে ঠিক আছে কাক কাক 25,000 লাগিব হাত ডাঙক সবকে লাগিব বাপৰে ঠিক আছে সবকে মই দিম কিন্তু 10,000 পৰীক্ষাত পাছ কৰিব লাগিব হ'ব তাৰ পিছত আমি 25,000 টকাটো দিয়াৰ পিছত তৃতীয় বছৰত আমি আপোনালোকৰ ওচৰত আকৌ আহিম যে বাইদেউ 25,000 ক'ত খৰচ কৰিলে বোলে আগত 2টা ছাগলী আছিল এতিয়া 10টা হ'ল আগত এটা গৰু আছিলে গাই গৰু এতিয়া 3টা হ'ল এতিয়া মোৰ খাচী গছ 50টা আছিল এতিয়া 200ডাল হ'ল যিবিলাকে এই 25,000 ভালকৈ খৰচ কৰিব তেওঁলোকক আমি আকৌ এই মিটিঙলৈকে মাতিম আৰু তৃতীয়বাৰ আমি আপোনালোকক 50,000 টকাকৈ দিয়াৰ ব্যৱস্থা কৰিম 10,000 হ'ল 25,000 হ'ল 50,000 হ'ল টকা কেইটাৰ ভাল ব্যৱহাৰ হ'ল আৰু আপোনালোক লাহে লাহে আপোনালোকে দেখিব যে আপোনালোকো লাখপতি বাইদেউ হোৱাৰ ৰাস্তাত আগবাঢ়ি গৈ আছে আমাৰ মৰিয়নি সমষ্টিত 3,500 লাখপতি বাইদেউ আছে এনেকুৱা নহয় যে আমাৰ ইয়াত লাখপতি বাইদেউ নাই আমাৰ হালুৱা পথাৰ গাঁৱৰ ৰীমা শইকীয়া আৰতি গগৈ শইকীয়া জ্যোতি চুতীয়া লাহিং গাঁৱৰ পলিশিখা বৰুৱা জেলেঙি টুপ গাঁৱৰ দীপামণি গগৈ চাওদাং গাঁৱৰ প্ৰিয়ংকা গগৈ লুনপুৰীয়া গাঁৱৰ পদুমী গগৈ মৰঙিয়াল গাঁৱৰ জানমণি গগৈ মৰাণ গাঁৱৰ জোনমণি গগৈ হালুৱা পথাৰ গাঁৱৰ নমিতা বৰা চুতীয়া ৰূপা চুতীয়া পূৰ্ণিমা ফুকন গেলেকনি পথাৰ গাঁৱৰ অঞ্জনা মিলি ৰিচং
জেলেঙিটোপ গাঁৱৰ ৰীণা গগৈ, চীনাতলীৰ মৌচুমী বৰা, বৰঘৰীয়া ভকত গাঁৱৰ কুঞ্জলতা বৰা, খনিকৰ চাহ বাগিচা গাঁৱৰ শৰ্মিলা মাঝি, চীনাতলীৰ সীমা আৰচাজী, চমুৱাগুৰি গাঁৱৰ জোনমণি চুতীয়া। এই গোটেই বাইদেউসকলে বছৰত 2 লাখ টকাৰ ওপৰত উপাৰ্জন কৰে। 1 লাখত উপাৰ্জন কৰিলে লাখপতি। এই বাইদেউসকলে এতিয়া 1 লাখৰ জাগাত 2 লাখ উপাৰ্জন কৰি আছে। যদি 3000 বাইদেউ লাখপতি হ'ব পাৰে, আপোনালোক লাখপতি বাইদেউ হ'ব পাৰিবনে নোৱাৰিব? ডাঙৰ কৰি ক'ব লাগিব, এটা সংকল্প ল'ব লাগিব যে আমিও পাৰিম। পাৰিবনে নোৱাৰিব? এই সংকল্পটো যদি মনত থাকে, আপোনালোকেও লাখপতি বাইদেউ হ'ব পাৰিব। মানুহক জীৱনত কি লাগে? ইচ্ছা শক্তি লাগে, যে মই কিবা এটা কৰিম। আৰু যদি মনত এবাৰ ভাবি লয় যে এই কামটো আমি কৰিম, উদ্দেশ্য যদি সৎ হয়, ভগৱানে আমাক ভাবিব নোৱাৰা শক্তি দিয়ে। আমি নিজে গম নোপোৱাকৈ ভগৱানে আমাক পৰিচালনা কৰিব আৰম্ভ কৰে। মই যেতিয়া মুখ্যমন্ত্ৰী হৈছিলোঁ, মই সপোনতো ভবা নাছিলোঁ যে 32 লাখ মহিলাক মই কেতিয়াবা 10,000কৈ টকা দিব পাৰিম। অসমত ক'ত টকা আছিলে? একো টকা নাছিলে। যেনে তেনে দৰমহা কেইটা দিব নোৱাৰি। কিন্তু মনত এটা ভাৱ আছিলে যে মহিলাসকলক অৰুণোদয়ো দিম, উদ্যমিতাও দিম। যিহেতু এই টকাত মোৰ কোনো অসৎ উদ্দেশ্য নাই, 10,000ৰ পৰাতো আপোনালোকে মোক 2,000 নিদিয়ে। উদ্দেশ্যটো কি? যে আপোনালোকক সহায় কৰা। আৰু সেই কাৰণে ভগৱানে নিজে নিজে ৰাস্তা দেখুৱাই দিলে। আজি আমি 3,200 কোটি টকা আমি বিতৰণ কৰিব পাৰিলো। অসমত ধুতি লুঙিৰ পৰা অৰুণোদয় উদ্যমিতালৈকে এই যাত্ৰা সহজ নাছিলে। 15 বছৰ কংগ্ৰেছৰ চৰকাৰ আছিলে, ধুতি লুঙিৰ ওপৰত উঠিবই নোৱাৰিলে। 2001তো ধুতি লুঙি, 6তো ধুতি লুঙি, 11তো ধুতি লুঙি। কিন্তু বিজেপিয়ে আপোনালোকক ক'ত লৈ গ'ল? 1.5 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি, 1 টকাও ঘোষ নাই। 40 লাখ মহিলাক অৰুণোদয়, 32 লাখ মহিলাক উদ্যমিতা, 4 লাখ ছোৱালীক নিযুত মইনা। আমি কেতিয়াও কল্পনা কৰিব পৰা নাছিলো। আজি আপোনালোকে চাওক, জাঁজি নদীৰ মাথাউৰিৰ ৰাস্তা পকী হৈছে। কৰবাত মথাউৰিৰ ওপৰত ৰাস্তা পকী হয় নেকি? কিন্তু আজি মৰিয়নিত হৈছে, আজি আমাৰ অসমত হৈছে। আজি আপোনালোকে চাওক, ধুদৰালি ৰাস্তা কি সুন্দৰ কৰি নিৰ্মাণৰ কাম আৰম্ভ হৈছে। আজি আপোনালোকে চাওক, অসমত ষ্টেডিয়াম, বাপুজি ষ্টেডিয়াম, ললিত ৰাজখোৱা ষ্টেডিয়াম, দলং, ৰাস্তা ঘাট, এই কামবিলাক কিয় হৈছে? কাৰণ যদি উদ্দেশ্য সৎ থাকে, ভগৱানে আমাক ৰাস্তা দেখুৱায়। সেইকাৰণে মই আপোনালোকক কম, এবাৰ যদি মনত আপোনালোকে সংকল্প লয় যে আমি লাখপতি বাইদেউ হ'ম, আপোনালোকে দেখিব ভগৱানে আপোনালোকক ৰাস্তা দেখুৱাই দেখুৱাই লৈ গৈ থাকিব। সেইকাৰণে এই টকা কেইটা দি আপোনালোকে লাখপতি বাইদেউ হোৱাৰ যাত্ৰা এটা আৰম্ভ কৰক। আমি আপোনালোকৰ লগত থাকিম। 25,000ও দিম, 50,000ও দিম, আৰু পাৰিলে তাতকৈ বেছি সহায় কৰাৰ কাৰণে চেষ্টা কৰিম। যেনেকে যেনেকে মোৰ শক্তি বাঢ়িব, ময়ো তাৰ ব্যৱহাৰ আপোনালোকৰ ভালৰ কাৰণে কৰি কৰি গৈ থাকিম। আমাৰ কোন কোন বাইদেউ অৰুণোদয় পাই আছে? হাত দাঙকচোন। ঠিক আছে।
কোনে কোনে অৰুণোদয় পোৱা নাই এবাৰ হাত দাঙক। এটা পৰিয়ালত এটা অৰুণোদয় পায়, গতিকে শাহুৱেকে পালে বোৱাৰীয়েকে নাপাব। গতিকে এটাও নোপোৱা মহিলাখিনিয়ে হাত দাঙক। ১,৫০০ মহিলাই পোৱা নাই। ৰূপজ্যোতিক মই আজি ২,০০০ অৰুণোদয় দি থৈ যাম, ঠিক আছে, যাতে নোপোৱা সকলেও পাই যায়। ২০ ফেব্ৰুৱাৰীত মই ভাবিছিলো যে ৮,০০০ টকা আপোনালোকক দিম। তাৰ পিছত অলপ মোৰ টকা আৰু যোগাৰ হ'ল। সেইকাৰণে এতিয়া মই ঠিক কৰিলো যে 10 মাৰ্চত আপোনালোকক ৯,০০০ টকা মই দি দিম। ভাল হ'বনে বেয়া হ'ব? এই মাহত পালে 10,০০০, আগৰ মাহত পালে ৯,০০০। আপোনালোকৰ দিন পুৰা ভাল চলিছে। এতিয়া পিঠা পনা লৈ আহিব লাগে আকৌ মোক খুৱাবৰ কাৰণে। ২৫,০০০ৰ মিটিং হওঁতে কিন্তু পিঠা পনা লৈ আহিব ঘৰৰ পৰা। হ'বনে নহ'ব? বিনামূলীয়া চাউল পাই আছে। কোনে কোনে বিনামূলীয়া চাউল পাইছে হাত দাঙক। ঠিক আছে। ১০০ টকাত দালি, চেনি, নিমখ কোনে কোনে কিনি আছে হাত দাঙক। বাহ, বঢ়িয়া। চাউল পালো, অৰুণোদয় পালো, উদ্যমিতা পালো, ১০০ টকাত দালি, চাউল, নিমখো পালো। আৰু কিবা বাকী থাকি গ'ল নেকি? কি বাকী থাকি গ'ল? এই বাইদেউসকলে কওকচোন, কি বাকী থাকি গ'ল? মিঠাতেল লাগিব সঁচাই? আধা লিটাৰ দিলে হৈ যাব? কিমান লাগিব? পুৰা 1 লিটাৰ লাগিব? বাপৰে, পইচা দি লাগিব নে বিনা পইচাত লাগিব? এইটো ভাল কৰি কওক। দালি, চাউলটোতো বিনা পইচা, দালি, চেনি, নিমখ, তেল বিনা পইচাত লাগিব নে পইচা দি লাগিব? বহুতৰ পইচা দিব ইচ্ছা আছে, সেইকাৰণে কোৱা নাই। কাক কাক বিনা পইচাত লাগিব? আৰু পইচা দি কাক কাক লাগিব? লাগা মানুহ নাই। কিন্তু বিনা পইচাত পাবৰ কাৰণে কি কৰিব লাগিব? কিবা এটাতো কৰিব লাগিব। বিনা পইচাত পাবৰ কাৰণে এইবাৰ ইলেকশ্যনত বিজেপিক ভোট দিব লাগিব। লাগিব নে নালাগিব? এতিয়া কওক, দিব নে নিদিব? পাক্কা দিব? ঠিক আছে, মোক কিন্তু দিম বুলি কৈছে। মই যা যোগাৰ কৰো বিনামূলীয়া কৰাৰ কাৰণে। পিছত আকৌ নিদিলে দুইটা ফালে যাব। দিব নে নিদিব? পাক্কা দিব? আৰু ঘৰৰ বাকী কেইটাকো দিওৱাই দিব। হ'ব? ভাতটোতো আপোনালোকে অকলে নাখায়, দালিটো আপোনালোকে অকলে নাখায়, হয়নে নহয়? আপোনালোকে বনাবহে, খাবতো ঘৰৰ বাকী কেইজনে। গতিকে বাকী কেইজনকো ক'ব যে বিজেপিক ভোট দিব লাগিব বুলি। হ'বনে নহ'ব? এতিয়া আপোনালোকে চাওক, ধুতি, লুঙি, সূতা, কম্বল, আঁঠুৱা আমি কি দি আছো? অৰুণোদয়, উদ্যমিতা, বিনা পইচাত চৰকাৰী চাকৰি আৰু নিযুত মইনা আঁচনি। 28 ফেব্ৰুৱাৰী আমাৰ 28-27 ফেব্ৰুৱাৰী তাৰিখৰ পৰা ছোৱালীবিলাকে যেনেকে পঢ়াৰ কাৰণে মাহিলী খৰচ পাই চৰকাৰৰ পৰা, এতিয়া ল'ৰাবিলাকেও পোৱা আৰম্ভ হ'ব। তাৰমানে মাক বাপেকৰ চিন্তা নাই, ছোৱালীয়েও পঢ়াৰ খৰচ পালে, ল'ৰাইও পঢ়াৰ খৰচ পালে। এনেকুৱা চৰকাৰ আগত দেখিছে নেকি আপোনালোকে? একদম মনৰ পৰা কওকচোন। বিনামূলীয়া এডমিশ্যন, ল'ৰা ছোৱালীক পঢ়াৰ খৰচ, বিনামূলীয়া চাউল, 100 টকা দালি, চেনি, নিমখ, লাখপতি বাইদেউ, উদ্যমিতা, 1.5 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি। অহাবাৰ কিমান চাকৰি দিম? 1.5 লাখৰ জাগাত 2 লাখ ল'ৰা ছোৱালীক চাকৰি দিম। ইণ্ডাষ্ট্ৰী আহিব আৰু ল'ৰা ছোৱালীক আমি ব্যৱসায় কৰিবৰ কাৰণেও টকা পইচা দিছো, যাতে অসমত কোনো নিবনুৱা সমস্যা থাকিব নোৱাৰে।
আমাৰ মৰিয়নিত বাগিচা আছে 200 বছৰ 150 বছৰ বাগিচাৰ বয়স হৈ গ'ল কিন্তু বাগিচাৰ শ্ৰমিকসকলে বাগিচাৰ মাটিৰ অধিকাৰে পোৱা নাছিল আমাৰ চৰকাৰে 13 মাৰ্চত আজি 200 বছৰ পিছত বাগিচাৰ শ্ৰমিকসকলক মাটিৰ অধিকাৰ দিব 200 বছৰৰ পিছত আৰু লগতে মই মনে মনে এইটো ভাবি আছো যে আমাৰ 2 এদিনতে বাগিচাৰ শ্ৰমিকসকলৰ মজুৰিও আমি বৃদ্ধি কৰি দিব লাগিব আগতে কোন চৰকাৰে এনেকৈ দুখীয়া মানুহৰ কাৰণে চিন্তা কৰিছিল মধ্যবিত্ত মানুহৰ হৈ চিন্তা কৰিছিল আজি আমাৰ অসমখনৰ পৰিৱেশ সলনি হৈছে আজি আপোনালোকে চিন্তা কৰক অলপ আগতে আমি ইয়াত কিমান আঁচনি উদ্বোধন কৰিলো আমি দলং ৰাস্তা ষ্টেডিয়াম আজি আপোনালোকে মৰিয়নিত আমি 45 কোটি টকাৰে জাজি নদীৰ বাওঁফালৰ মথাউৰিটো পকী কৰি আছো 2 এদিনতে সোঁফালৰ মথাউৰিটো আমি পকী কৰাৰ কাম আৰম্ভ কৰিম আগত কোন চৰকাৰে এইবিলাক কাম কৰিছিল আজি মৰিয়নি সমষ্টিত 100 বেডেড সিভিল হস্পিটালৰ কাম আৰম্ভ হৈছে আজি মৰিয়নিত আমি নতুনকৈ মডেল কলেজ এখন বনাই আছো যাতে আমাৰ ইয়াৰ পৰা ল'ৰা ছোৱালী যোৰহাটত পঢ়িব যাব নালাগে 100% যাতে মৰিয়নিতে ল'ৰা ছোৱালীয়ে পঢ়িব পাৰে অহা কালি আমি ওমেন ইউনিভাৰ্চিটিৰ নতুন বিল্ডিং উদ্বোধন কৰিম মৰিয়নিত ল কলেজ এখন হৈ আছে আউনিআটি বিশ্ববিদ্যালয় হৈ আছে ডায়েৰী প্লেন্ট হ'ব 1.5 লাখ লিটাৰ গাখীৰ পেকেটত প্ৰস্তুত কৰাৰ আমাৰ ব্যৱস্থা হ'ব আৰু প্ৰায় 100 কোটি টকা খৰচ কৰি আজি আমি ধোদৰ আলিও নিৰ্মাণ কৰি আছো মহিলা উদ্যমিতাৰ পৰা অৰুণোদয়ৰ পৰা বিনামূলীয়া চাউল দালি নিমখ চেনি নিযুত মইনা নিযুত বাবু চৰকাৰী চাকৰি আৰু তাৰ লগতে উন্নয়নৰ এক ডাঙৰ দীঘলীয়া তালিকা জগন্নাথ স্কিল সেন্টাৰ ৰাস্তা কোনো কতো একো কম আমি হ'ব দিয়া নাই আজি মৰিয়নি টাউনত মই মৰিয়নি মিউনিসিপালিটিক ধন্যবাদ জনাম যে প্ৰথমবাৰৰ বাবে আমাৰ ইয়াত MRF ফেচিলিটিও আমি আৰম্ভ কৰিছো যাতে টাউনখন লেতেৰা হৈ নাথাকে টাউনখন আমি সাফ চিকুণকৈ ৰাখিব পাৰো কিমান ডাঙৰ গৌৰৱৰ কথা মৰিয়নিৰ কাৰণে আৰু এই কামবিলাক কিয় হ'ল মই যেতিয়া ৰূপজ্যোতি কংগ্ৰেছত জিকিছিলে তেতিয়া মই ৰূপজ্যোতিক মাতি আনি কৈছিলো যে ৰূপজ্যোতি মই মুখ্যমন্ত্ৰী মৰিয়নিৰ কাম কৰিব লাগে তই ইমিডিয়েট বিজেপিত জয়েন কৰ আজি ৰূপজ্যোতি কুৰ্মীয়ে বিজেপিত যোগদান কৰাৰ কাৰণে আজি মৰিয়নি সমষ্টিৰ চৌপাশে আজি উন্নতি হ'ল বেলেগ সমষ্টিৰ লগত তুলনা কৰিব পাৰি মই নাম নকওঁ কিন্তু বেলেগ সমষ্টিৰ লগত আমি তুলনা কৰিব পাৰো আজি মৰিয়নি সমষ্টি কিমান আগবাঢ়ি গ'ল আমি ৰূপজ্যোতি কুৰ্মীক আকৌ জিকাব লাগিব নে নালাগিব কোনে কোনে ৰূপজ্যোতি কুৰ্মীক ভোট দিব হাত উঠক নিজে নিজে সঁচাই কৈছেতো দিব বুলি পাক্কা তেতিয়া অহা 5 বছৰত ইয়াতকৈ বেছি কাম হ'ব আৰু কাম হোৱাৰ গ্যাৰেণ্টি মই নিজে থাকিম যাতে আমাৰ ইয়াত আৰু বেছি কাম হয় আপোনালোকে সকলোৱে নিজৰ পৰিয়ালটোৰ কাৰণে চাকৰিটো মই নকৰো 2 লাখ চাকৰি দিলে কোনে চাকৰি কৰিব আপোনালোকৰ ল'ৰা ছোৱালীয়ে কৰিব বিনামূলীয়া চাউল দালি চেনি নিমখ কোনে পাব আপোনালোকে পাব 25,000 টকা আকৌ কোনে পাব আপোনালোকে পাব ভাল ৰাস্তা কোনে পাব আপোনালোকে পাব এতিয়া ৰূপজ্যোতিয়ে কৈছে যে ভিও বিলাকৰ কাৰণে এটা অফিচ বনাব লাগে এটো মই কৰি দিম আমাৰ যিবিলাক স্কুল কিবা কাৰণত বন্ধ হয় বা অঙ্গনবাদী কেন্দ্ৰবিলাকৰ যেনেকে আমি ধুনীয়া ঘৰ বনাই দিছো
ভিঅ বাইদেউসকলকো আমি তেনেকুৱা একোটা অফিচ বনাই দিম যাতে আমাৰ এই কাম কাজবিলাক আৰু অধিক ভাল হ'ব পাৰে। আগত কোনেও এইবিলাক নকৰিছিল। আজি অসমখনক আমি এটা নতুন পৰিৱেশলৈকে লৈ গলো। আজি আমাৰ ছোৱালীবিলাকে গুৱাহাটীত গৈ বিহু নাছিলে, ঝুমুৰ নাছিলে, বাগৰুম্বা নাছিলে, অহা বছৰ দিল্লীত গৈ নাচিব। এই কামবিলাক আগত কোনেও কৰা নাছিল। আজি আমি অসমখনৰ নৱ নিৰ্মাণৰ বাবে আমি আজি সুন্দৰ কৰি আগবাঢ়ি গৈছো। আপোনালোকৰ আশীৰ্বাদত আজি আমি বহু পৰিমাণে সফল হ'ব পাৰিছো। মই বিশেষ দীঘলীয়াকৈ নকওঁ। 8 বজাত আপোনালোক আহিছে, 2:30 বাজিলে ঘৰত ঘূৰি যাব লাগিব। আমাৰ ভিঅ মৰিয়নি সমষ্টিত 126টা আছে। বাইদেউসকল বহি আছে নে নাই? ভিঅ বাইদেউসকল হাত দাঙক। সকলো আছে। ভিঅ বাইদেউসকলে আমাৰ যি কাউণ্টাৰ বনাইছে তাৰ পৰা চেক কেইখন লৈ ল'ব। ভিঅ বাইদেউৰ পৰা চেকখন কোনে ল'ব? আমাৰ গ্ৰুপৰ সভানেত্ৰীসকলে ল'ব। কোন কোন গ্ৰুপৰ সভানেত্ৰী আহিছে হাত দাঙক। বঢ়িয়া। চবৰে ফোন আছে নহয়? ভিঅৰ ফোন আছে নে নাই? তেওঁলোকেও আপোনালোকৰ ফোন নম্বৰ জানে। ইয়াতেই 10খন চেক দি দিব আৰু প্ৰেচিডেণ্টসকলে মেম্বাৰক চেক কেইখন বিতৰণ কৰি দিব। সব কাম ইয়াতে হ'ব লাগিব। 1 ঘণ্টাৰ ভিতৰতে গোটেই কামখিনি হৈ যাব। আপোনালোকে ইয়াতে আজিয়ে চেক লৈহে ঘৰত যাব। চেক লৈ যদি ঘৰত নাযায়, ঘৰৰ মানুহজনেও জোকাব, গৈছিলি নহয় ৰাতিপুৱাই। সেইকাৰণে চেকখন লৈহে যাব। আৰু চেকখন যদি ইয়াত নলয়, গাঁৱত যাওঁতে যাওঁতে চেকৰ দামো 300-400 টকা হৈ যাব। সেইকাৰণে চেক ইয়াতে লৈ যাব। চেকত যদি কিবা নাম ভুল থাকে, আমাৰ জীৱিকা সখী বাইদেউসকলক আপোনালোকে জনাই দিব, চেকখন আমি ঘূৰাই দিম। আজি আমি চেক ল'ব আহিছো, কিন্তু কিছুমান মহিলা গ্ৰুপৰ মেম্বাৰ থকা সত্ত্বেও চেক পোৱা নাই। কিবা কিবি কাৰণত মনবোৰ তেওঁলোকৰ বেয়া হৈ আছে। যোন মহিলাই পাবলগীয়া সত্ত্বেও চেক পোৱা নাই, তেওঁলোকৰ নামবিলাকো আপোনালোকে জীৱিকা সখী বাইদেউসকলক দি দিব। মই আৰু এবাৰ নোপোৱাসকলকো চেক দিয়াৰ ব্যৱস্থা কৰি দিম। হ'ব, যাতে সকলোৱে পাব পাৰে, আমি সকলো একেলগে আগবাঢ়ি যাব পাৰো। পুনৰ এবাৰ মই আপোনালোক সকলোকে ধন্যবাদ আৰু অভিনন্দন জনাইছো। অহাকালি মই মৰিয়নিত আকৌ আহিম আমাৰ ওমেন ইউনিভাৰ্চিটি উদ্বোধন কৰাৰ কাৰণে। অহাকালি লগ পাম। মই পুনৰ এবাৰ সকলোকে ধন্যবাদ জনাইছো। মোৰ লগত একেলগে ক'ব, ভাৰত মাতা কি, ভাৰত মাতা কি, নৰেন্দ্ৰ মোদী, ৰূপজ্যোতি কুৰ্মী। বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম। ধন্যবাদ মহাশয়। অসমৰ সৰ্বাংগীন বিকাশত আপোনাৰ সুচিন্তিত পদক্ষেপে নিঃসন্দেহে নতুন দিগন্তৰ সূচনা কৰিব। শ্ৰদ্ধেয় সুধীবৃন্দ, এতিয়া চেক বিতৰণ অনুষ্ঠানলৈ আগবাঢ়িছো। প্ৰথমে জ্যোতি আত্মসহায়ক গোটৰ অংকিতা বৰা বৰুৱাক আমন্ত্ৰণ জনাইছো।